ঈশান ঈশানে ঔষধ বনাই আছে না এইফালে এয়া কিহৰ ঔষধ মুখ নালাগা নজৰ নালাগাৰ ঔষধ এয়া এইফালে খাইবা যদি নাজানা এয়া নজৰৰ ঔষধ এতিয়া ক'ত বান্ধিবি তাতে বান্ধিব লাগিব এইফালে নজৰৰ ঔষধ বনাই আছে দেই ঈশানে কি হ'ল কিয় বা সেনেকৈ কৰা জমা হ'বই সি দে আৰু নজৰৰ ঔষধ কাক পিন্ধাই দিব জানা এইফালে ইয়াক কলৰ থকটা ভাঙিব ভাল কৰি এইফালে দি ভালকে ইচ 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 কৰ পুৰিবি ভালকে ঠেঙত সানিব টিং ভালকে দি সেনেকা কৰি তাৰমানে কল এটা দেখা পাইছে এইফালে আমাৰ চোতাল সিফালে দি ৰাস্তা ডাইৰেক্ট এইফালে নজৰ লাগে না আৰু এই ঠক হৈছে আমাৰ মালভোগ কল ইমান ধুনীয়া কৰি ডাঙৰ ডাঙৰ হৈছে দেখা পাইছে না একদম ডাঙৰ ডাঙৰ সেইকাৰণে মুখ লাগবৰ কাৰণে নাই ঈশান পাতখিনিও বিৰাট ওজন হৈছে কিমান যে কি কৰি ৰাখি আছোঁ এই গাছডালক কষ্ট কৰি নহ'লে কেতিয়াবাই ভাঙি পৰিলোঁ হয় এইফালে পাতখিনিও কাটি দিছোঁ পাতৰ কাৰণে ওজন হয় আৰু এইফালে গাছডাল দেখা পাইছে না কিমান বেকা হৈ হালিছে এইফালে গুৰিৰ পৰা এইফালে এনেকুৱা কৰি আৰু ৰছী বান্ধি এইফালে তামোল গছত বান্ধি থৈ দিছোঁ নহ'লে কেতিয়াবাই উখৰি পৰিলোঁ হয় আৰু এইফালে বাছ দি যে দি থ'ম বাছ দি এনেকুৱা কৰি অসুবিধা হয় যে এইফালে কি আছে মানে দিগদাৰ হয় দিব সুবিধা নাই সেইকাৰণে এতিয়া ঈশানে দি দিল আৰু ঔষধ পিন্ধাই কেনে নজৰৰ ভালকৈ ধুব পাৰিছা নাই নজৰৰ ঔষধ